Hello guys, আজি যেহেতু 15 আগষ্ট আৰু মিষ্টাৰ কবাত ফুৰাবলৈ নিম বুলি ক'লে আৰু ৰেডি হ'বলৈ টাইম লাগেনে আমি সোনকালে পটাপট ৰেডি হৈ আছো আৰু ক'ত নিয়ে চাওঁ বলক এফালে আমি গাড়ীত বহি ল'লো এতেখিনি আমি আছে আব্বু আছে আৰু মোৰ ভণ্টি এজনী আছে এফালে মাৰ ছোৱালী এজনী আছে ফটোগ্ৰাফ চোৱা কিমান ধুনীয়াকৈ উৰি আছে যিহেতু মিউজিক আছিলে মিউজিক দিলে কপিৰাইট আহি যায় বুলি মিউজিকটো আঁতৰাই দিলোঁ ভিউ চাওক কিমান ধুনীয়া গ্ৰীণ পৰিৱেশ এফালে ফ্ৰণ্ট কেমেৰা ওলাই মই নিজকে চাই আছোঁ তাৰ ওপৰতে আমি পালোঁ অৰুণাচল গেট আমি গৈ আছোঁ লোকেশ্যনটো গম পালে আমি গৈ আছোঁ অৰুণাচল আমি সোমাই গৈ আছোঁ এইটো মেইন গেটটো ঠাণ্ডা ফিলিং আহি গৈছে একেবাৰে মই লগতে মনটো এনেই কিবা এটা ভাল লাগি গ'ল ঠাণ্ডা ফিলিং অকণমান মানে অসমতকৈ অকণমান ঠাণ্ডা গৰমটো কমিছে অলপ ঠাণ্ডা ফিল আহি গৈছিলে চাওক গাইজ পাহাৰ চাওক সেয়া পাহাৰ দেখি মই ব্লগ কৰিবলৈ পাহৰি থাকিলোঁ ভিডিঅ' কৰা তেনেকৈ নহ'লে জাষ্ট অকণমান মই জাষ্ট ভিউবিলাক লৈ আছিলোঁ টাংলাং 132 কিলোমিটাৰ লং দে অকণমানকৈ দেখিব পাৰিলোঁ তাৰপিছত মই ভবাই নাই যে মই ইমান ওপৰলৈকে আমি গ'লোঁ মই ভাবিছিলোঁ ছাইডটো চাই মই আগফালে চাই আছোঁ যিহেতু মোৰ ছাইডটো ফ্ল' কৰাই নাই তলত যেতিয়া আমি ওপৰলৈ গ'লোঁ আমি কৈ আছে তলত চোৱা কিমান ওপৰলৈ আমি আহিলোঁ দেখিছোঁ ইমান দ তলত কিন্তু যি নকওঁ জেগাডোখৰ ভাল লাগিলে আৰু নেক্সট যাবলৈ মন আছে আৰু যিহেতু আমি ইমান ওপৰলৈকে নগ'লোঁ আৰু জাষ্ট অকণমান লোকেশ্যন এটা ভাল চাই আমি নামি দিলোঁ তাৰপিছত আমি লোকেশ্যন চাই এনেই ভাল লাগিলে জেগাডোখৰ আমি ফটো কেইটামান তুলিলোঁ গোটেইখিনিয়ে এইফালে আছে আমি এইফালে ভণ্টি এইফালে মামাৰ ছোৱালী এইফালে মোৰ মাহীৰ ল'ৰা এইফালে হাজবেণ্ড আৰু মই ইয়াত DSLR দৰকাৰ নাই ইমানেই ধুনীয়া ফটো উঠিছে জাষ্ট নৰ্মেল কেমেৰাত এইফালে আমি দুটা ঝৰ্ণা পালোঁ নেক্সট ভিডিঅ'ত দুটা ঝৰ্ণা আপোনালোকক দেখুৱাই আছোঁ ৱাটাৰফলবিলাক চাওক ইমান ধুনীয়া মানে ওচৰাওচৰিকৈ এটা দুটাকৈ পায়ে আছোঁ পানীখিনি দেখি গা ধৰণৰ লাগি গৈছে আমাৰ যিহেতু আমি তেনেকুৱা একো নিয়াও নাই আৰু জাষ্ট অকণমান এনেই আৰু পানীখিনি খেলিছোঁ মিষ্টাৰ আৰু মই ইমান ধুনীয়া এইটো এটা আছিলে ৱাটাৰফল যোৱা টাইমত মই এইটো ব্ৰিজ চাই গৈছিলোঁ তাৰপিছত আহোঁতে এনেই ৰৈ অলপ ফটো মাৰিলোঁ আৰু ভিডিঅ' অকণমানকৈ কৰিলোঁ অলপ বগীবিল লাগি গৈছে দেখাবলগীয়া তেনেকুৱা একো নাছিলে জাষ্ট আমি এনেই গ'লোঁ বুলি মই ভিডিঅ'টো বনালোঁ আৰু জাষ্ট মেমৰি হিচাপে থাকি যাব বুলি কিছুমানে ভাবিব পাৰে কিনো আছিলে লোকেশ্যন বুলি একো নাই তেনেকুৱা একোৱেই নাছিলে হয় জাষ্ট মোৰো ভাল লাগিলে
যিহেতু সৰু সৰু হ'লেও ৱাটাৰফল কেইটামান চাব পালোঁ আৰু অৰুণাচলত সোমাই আহিলোঁ যিহেতু মই ফাৰ্ষ্ট টাইম গৈছোঁ মোৰ ভাল লাগিলে আৰু ইফালে মই যিহেতু এইটো ভিডিঅ' মই FB-টো দিম সাজি মোৰ ব্লগছ চেনেল BLOGS সাজি ব্লগছ বুলি ইউটিউবত চাৰ্চ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিহেতু মই ঘৰত আহি পাবলৈ হ'ল সেইকাৰণে মই দুপটা লৈ ল'লোঁ যিহেতু মই বোৱাৰী আৰু যিহেতু মই বেছিদিন হোৱা নাই নতুন বোৱাৰী চ' ঘৰ দুৱাৰ পোৱাৰ আগতে মই দুপটা লৈ লৈছোঁ সেয়াই